সকলোকে মই নমস্কাৰ জনাইছো আৰু মোৰ সংবাদকৰ্মী বন্ধুসকল দাদাসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইয়াতে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ লগত যি এক ইন্টাৰেকশন বা বাৰ্তালাপ কৰিম বুলি মই ইয়াতে আহিছিলো আপোনালোকে উপস্থিত হৈছে তাৰ বাবে মই চিৰকৃতজ্ঞ আৰু সদ্যহতে আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে যোৱাকালি অৰ্থাৎ 17 ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰিৰ কালাইগাঁও স্থিত BPFৰ 84তম CWC মিটিঙত এক পেনেল লিষ্ট প্ৰস্তুত কৰা হৈছিল আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা 3জনীয়া প্ৰাৰ্থীৰ পেনেল BPF দলে কালি প্ৰকাশ কৰিছে। BPF দলে সৰ্বপ্ৰথমে কোকৰাঝাৰৰ 3জনীয়া পেনেলত প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী খাম্পা বৰগোহাঁই ডাঙৰীয়া আৰু মোৰ অৰ্থাৎ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম তাতে সন্নিবিষ্ট কৰিছে আৰু মোৰ নাম কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে BPF দলৰ পৰা যি পেনেলত সংলগ্ন কৰিছে তাৰ বাবে মই BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক শতবাৰ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু লগতে ৰাইজৰ আগত মই কেয়াখাৰ বা কিছুমান কথা মই দাঙি ধৰিব বিচাৰিছো যে 17 ফেব্ৰুৱাৰী 2024 তাৰিখে যি BPF দলে 3জনীয়া পেনেল প্ৰস্তুত কৰি মোৰ নামটো কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এজন এমপেনেল কেণ্ডিডেট বা প্ৰাৰ্থী হিচাপে সংলগ্ন কৰিলে তাক লৈ বহুত মানুহৰ ভিতৰত চৰ্চা হৈছে কিন্তু চৰ্চাৰ কিছুমান প্ৰশ্ন হৈছে কিছুমান মানুহৰ মাজত এক জিজ্ঞাসাবিলাক আহিছে যে দৰাচলতে ইটো কিয় আহিলে তেওঁৰ নামটো পেনেলত এতিয়া মই ক'ব বিচাৰিছো যে চাওক আপোনালোকে জানে 2020 চনৰ যি বিটিআৰ ৰেকৰ্ড সেই তৃতীয় বড়ো শান্তি চুক্তিত মোৰ অতপ্ৰতভাৱে শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে বা পিছ টক্স মিডিয়েটৰ হিচাপে এক যোগাত্মক ভূমিকা আছিলে আৰু মই পিছ বিল্ডিং কৰিবৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলখনত বা বড়োলেণ্ড অঞ্চলখনত এক সাৰ্বঙ্গীন শান্তি ঘূৰাই আনিবৰ বাবে প্ৰাণ নাস্তি মই মোৰ অৱদান আগবঢ়াইছিলো হয়তো সেইটো এটা গ্ৰাউণ্ড হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাক গুৰুত্বত লৈ পিনে সেই ঘোষণা কৰিছে আৰু দ্বিতীয়তে এটা কথা আজি দৰাচলতে অসমত আজি বহুত চুক্তি হৈ গ'ল অসম ৰাজ্যখনত বহুত চুক্তি হৈ গ'ল অসম চুক্তি হ'ল বিটিআৰ ৰেকৰ্ড হৈ গ'ল আদিবাসী ভাই বন্ধুসকলৰ লগত আদিবাসী চুক্তি ৰিসেন্টলি হৈ গ'ল আৰু আমি দেখিবলৈ পাইছো যে কোচৰাজবংশী জনগোষ্ঠীয় লোকসকলকো কেএসি প্ৰদান কৰা হলে কিন্তু আমি অৱশেষত কি দেখিছো যে বস্তুবিলাক চুক্তিৰ নামত চুক্তি হয় কিন্তু দিল্লীত গৈ পিনে বড়ো জনগোষ্ঠীৰ যি বিটিআৰ ৰেকৰ্ড হ'ল তাৰ যি লেটাৰ এণ্ড স্পিৰিট আছিলে সেই লেটাৰ এণ্ড স্পিৰিটটো উত্থাপন কৰিব পৰাৰ বাবে যোগ্য ব্যক্তিজন দিল্লীত নাই জনগোষ্ঠীয় লোকসকলৰ যি সশস্ত্ৰ সংগঠনসকলৰ লগত যি এক শান্তি চুক্তি স্বাক্ষৰিত হ'ল সেই শান্তি চুক্তি অনুযায়ী 1000 কোটি টকাৰ প্ৰস্তাৱ আৰু 1000 কোটি টকাৰ গ্ৰেণ্টৰ দফা উল্লেখ কৰা হৈছিল কিন্তু আজিলৈকে 1000 কোটি টকাৰ হয়তো 10 কোটি টকাও তেওঁলোকে মুকলাই আনিব পৰা নাই বা তেওঁলোকে সেই পুঁজি কেন্দ্ৰ চৰকাৰৰ পৰা পোৱা নাই আজি তদ্ৰুপ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ বা কোচ ৰাজবংশী ভাইসকলে কেএসি অসম চৰকাৰৰ পৰা লাভ কৰিলে কিন্তু কেএসিৰ যি উন্নয়ন হ'ব লাগিছিলে বা কেএসিৰ নামত যিখিনি ধাৰাত প্ৰগতি হ'ব লাগিছিলে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি এক প্ৰগ্ৰেছ হ'ব লাগিছিলে প্ৰস্পাৰিটি হ'ব লাগিছিলে সেইখিনি কিন্তু আমি আজি দেখিবলৈ সক্ষম হোৱা নাই তো এইবিলাক কাৰণেই আমি এজন যোগ্য ব্যক্তিক BPF ৰাজনৈতিক দলৰ পৰা কিদৰে দিল্লীত পাৰ্লিয়ামেণ্টৰ মজিয়াত নিজৰ উচ্চ স্বৰত বলিষ্ঠ কণ্ঠেৰে ইয়াৰ প্ৰত্যেকটো জনগোষ্ঠীৰ লোকৰ হৈ মাত মাতিব পাৰে আদিবাসী লোকসকলৰ কাৰণে বড়ো কছাৰী ভাইসকলৰ কাৰণে কোচৰাজবংশী ভাইসকলৰ কাৰণে আমাৰ সংখ্যালঘু মুছলমান ভাইসকলৰ কাৰণে নাথযোগী ভাইসকলৰ কাৰণে বড়ো নন বড়ো ট্ৰাইবেল নন ট্ৰাইবেল সকলৰ কাৰণে ইনক্লুসিভ ভাবে কাৰণ MP ইলেকশনটো ইটো BTC ইলেকশন নহয় ইটো 6 শিডিউল বা 6ষ্ঠ অনুসূচিত পৰিষদীয় নিৰ্বাচন নহয় আনকি ইটো MLA ইলেকশনো নহয় MP ইলেকশনত আমি গুৰুত্ব দিব লাগিব পলিসি মেকিংৰ ওপৰত নীতি নিৰ্ধাৰণৰ ওপৰত যাতে বিটিআৰত বসবাস কৰা বা BTCত বসবাস কৰা যিমানবোৰ জনগোষ্ঠী আছে তেওঁলোকে সা সুবিধা পায় অৱশেষত মই এটাই কথা ক'ব বিচাৰিছো মই কোনো দলক বিৰোধিতা কৰিব বিচৰা নাই কিন্তু এখাৰ কথা কৈ মই আজিৰ এই মোৰ মন্তব্য সামৰিম যে প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL চৰকাৰ বিটিআৰত গঠন কৰাৰ পূৰ্বত তেওঁ বিভিন্ন
মানে প্ৰস্তাৱ বা মেনিফেষ্টত তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁ বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বা বিভিন্ন জনগোষ্ঠীৰ কল্যাণৰ কাৰণে তেওঁ ডেভেলপমেণ্ট কাউন্সিল বা ডেভেলপমেণ্ট বোৰ্ড বনাই দিব। কিন্তু আজি আমি দেখিবলৈ সক্ষম হৈছোঁ যে সেই ডেভেলপমেণ্ট বোৰ্ডবিলাক বনাব পৰা নাই। এই কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক জগৰীয়া কৰিব বিচৰা নাই। বেচেৰা তেওঁ কৰিব বিচাৰিলেও নোৱাৰে, কাৰণ আজি BTR চুক্তি অনুযায়ী যি 1500 কোটি টকা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে, সেই 1500 কোটি টকা দি পিনে তেওঁ যদি 5 বছৰত প্ৰত্যেকটো জনগোষ্ঠীৰ কল্যাণৰ কাৰণে পুঁজি দিব লগা হয়, তেতিয়াহ'লে কিন্তু সেয়া সম্ভৱ নহয়। হয়তো তেওঁ কিমান দিব, 2 কোটি 3 কোটি টকা এটা ডেভেলপমেণ্ট বোৰ্ডত। সেই ডেভেলপমেণ্ট বোৰ্ডৰে কিন্তু ইমানখিনি কম পুঁজিৰে উন্নয়ন কৰাটো সম্ভৱ নহয়, কাৰণ BTCৰ বাজেট, BTC চুক্তি 2003 অনুযায়ী যি BTCক প্ৰপৰ্চনেট ফাণ্ডিং কেন্দ্ৰ আৰু অসম চৰকাৰৰ পৰা দিব লগা আছিলে, সেয়া কিন্তু আজিলৈকে BTCক দিয়া হোৱা নাই। অৰ্থাৎ অসমৰ যি জনসংখ্যা, সেই জনসংখ্যাৰ ৰেচিঅ'ত BTCৰ যিখিনি জনসংখ্যা, অসমৰ 10-12% পপুলেশ্যন আমাৰ BTC অঞ্চলত আছে। সেই হিচাপে কিন্তু অসমৰ 1 লাখ কোটি টকাৰ যি বাজেট, সেই হিচাপে BTCও 10%, অৰ্থাৎ প্ৰত্যেক বছৰি 10,000 কোটি টকাৰ বাজেট BTCয়ে পাব লাগে। সেই পালে কেৱল বড়োই নহয়, মই ভাবোঁ প্ৰত্যেকটো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বছৰি 500 কোটি টকাকে দিব পাৰিব। নাথ যোগীৰ কাৰণে 500 কোটি টকা, কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে 500 কোটি টকা, বড়ো জনগোষ্ঠীৰ কাৰণে যিহেতু ষষ্ঠ অনুসূচী, নিশ্চিতভাৱে বড়ো জনগোষ্ঠীৰ কাৰণে সুকীয়া পেকেজ বা বড়ো জনগোষ্ঠীক অগ্ৰগণী ভূমিকাৰে বেছি পেকেজ দিয়াটো স্বাভাৱিক 6 শিডিউলত। কিন্তু আদিবাসী জনগোষ্ঠীৰ কাৰণে বছৰি 500 কোটি টকা, সংখ্যালঘু জনগোষ্ঠীয় ভাইসকলৰ কাৰণে বা ধৰ্মীয় সংখ্যালঘু ভাইসকলৰ কাৰণে 500 কোটি টকা, এই ধৰণে 2-3 হাজাৰ কোটি টকাৰ পেকেজ প্ৰত্যেক বছৰে কিন্তু BTC চৰকাৰে দিব পাৰিব, যদিহে BTC চুক্তিৰ যি দফা 2003 চনত স্বাক্ষৰিত হৈছিলে যে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে BTC অঞ্চলত উন্নয়নৰ বাবে প্ৰপৰ্চনেট ফাণ্ডিং প্ৰদান কৰে। কিন্তু এই কথাষাৰ আজিলৈকে ভাৰত চৰকাৰৰ যি মন্ত্ৰালয় বা ভাৰতৰ মহামান্য যি সদন, সেই পাৰ্লিয়ামেণ্টত গৈ কোনেও বলিষ্ঠ কণ্ঠৰে আজিলৈকে উঠাব পৰা নাই যে 2024 চনত যদি BPF দলে নিৰ্বাচনত বিজয়ী হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা, তেতিয়াহ'লে যেনেকেই নহওক কিয় যিকোনো প্ৰকাৰেই দিল্লীৰ পৰা সুনিশ্চিত কৰা হ'ব যে BTC চুক্তি 2003 অনুযায়ী প্ৰপৰ্চনেট ফাণ্ডিং অনা হ'ব। আৰু অসমৰ জনসংখ্যা আৰু BTCৰ জনসংখ্যাৰ যি ৰেচিঅ', সেই হিচাপে অসমে যিহেতু 1 লাখ কোটি টকাৰ ওপৰত বছৰি বাৰ্ষিক বাজেট বনায়, BTCকো ইয়াৰলি 10,000 কোটি টকাৰ যাতে বাজেট BTC চুক্তিৰ দফা অনুযায়ী প্ৰদান কৰে, সেই কথাত গুৰুত্ব দি সকলো জনগোষ্ঠীৰে উন্নতি, প্ৰগ্ৰেছ, কল্যাণ আৰু ইনক্লুজিভভাৱে হিংসা ত্যাগ কৰি এক কমিউনেল হাৰমনিৰে কেনেকৈ BTRত শান্তি বা বড়োলেণ্ডত এক চিৰযুগমীয়া শান্তি আমি আনিব পাৰোঁ, মিল সম্প্ৰীতি কৰিব পাৰোঁ, সেয়াই আমাৰ প্ৰচেষ্টা থাকিব। হঠাৰে কিয় ক্ষতি হৈ গ'ল যদিহে আপুনি BPFৰ পৰা নিৰ্বাচিত প্ৰাৰ্থী হিচাপে স্থান পায়? চাওক, এটা কথা মই ক'ব বিচাৰোঁ যে অভিজ্ঞতা আৰু নলেজ দুটা বস্তু আচলতে বেলেগ বেলেগ। মই নকওঁ যে মই সৰ্বজ্ঞানী, পৃথিৱীত বহুতো জ্ঞানী লোক আছে, কিন্তু মই এইখিনি ক'ব পাৰোঁ যে মই যিটো বস্তু কৰিম উইথ ডেডিকেশ্যন, উইথ ডিটাৰমিনেশ্যন কৰিম। আৰু যিষাৰ কথাৰে মই ৰাইজক প্ৰতিশ্ৰুতি দি আগুৱাই যাম নিৰ্বাচনী যি বৈতৰণি হওক বা নিৰ্বাচনী যাত্ৰাত, সেই কথাৰ সম্পূৰ্ণভাৱে আক্ষৰে আক্ষৰে সদনত গৈ বলিষ্ঠ কণ্ঠৰে মই সেই মাত সদনত তুলিম। আৰু লগতে যিহেতুৱে বয়স কম, আপোনালোকে নিশ্চয় জানে, এজ এ যুৱচাম হিচাপে ইউথসকলৰ যি ইছ্যু, কাৰণ যিহেতু মই নিজে এজন যুৱক, তো যুৱক হিচাপে মই যুৱকসকলৰ যি সমস্যা, সেই সমস্যাৰ প্ৰতি মই স্পেচিয়েলি এক বিশেষ নজৰ প্ৰদান কৰি বিশেষভাৱে সেই ইছ্যুবিলাকক অগ্ৰাধিকাৰ দি ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব চেষ্টা কৰিম। কাৰণ মই নিজেও যুৱচামৰ পৰা আহোঁ, আৰু আজিৰ দিনত ক'ব গ'লে 50%ৰ বেছি ভোটাৰেই কিন্তু যুৱচামৰ। যদিহে আপুনি নিৰ্বাচিত নহয়, চাওক, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। না ভৱিষ্যতটো আপুনি দেখিছে, না ভৱিষ্যতটো মই দেখিছোঁ। কিন্তু এটা কথা ক'ব পাৰোঁ যে ইফ ইউ ড্ৰিম চ' হাই এণ্ড ইফ ইউ ৱাৰ্ক চ' হাৰ্ড, দেন ইভেন ইয়ৰ ফেইলিয়াৰ উড বি মাছ হায়াৰ দেন দ্য ছাকচেছ অফ আদাৰ্ছ। অৰ্থাৎ আপুনি যদি বহুত উচ্চ সপোন পুহি ৰাখে আৰু সেই সপোনৰ ক্ষেত্ৰত যদি আপুনি কৰ্মৰে আগুৱাই যায়, তেতিয়াহ'লে আপুনি যদি এই সপোন পূৰণো নহয়, তৎসত্বেও আপোনাৰ বিফলতা ইমান উচ্চ হ'ব যে আনৰ সফলতাতকৈ আপোনাৰ বিফলতা হয়তো বহুত ওপৰত থাকিব। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। আপোনালোক কেইজন আছে?
প্ৰতিদ্বন্দ্বী বুলি মই নকওঁ, কাৰণ একেটা দলত প্ৰতিদ্বন্দ্বীটো নাথাকে। পেনেল লিষ্ট তৈয়াৰ কৰিছে ওদালগুৰি সমষ্টিৰ পৰা 5জন, ৰিহন দৈমাৰী, ৰবিনসন মুছাহাৰী, ইমানুৱেল মুছাহাৰী, ধীৰেন বড়ো আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়া। তদ্ৰুপ কোকৰাঝাৰৰ পৰা প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী, খাম্পা বৰগেৰী ডাঙৰীয়া আৰু সকলোকে ছাৰপ্ৰাইজভাৱে বা আশ্চৰ্যজনকভাৱে ঘোষণাটো পোৱাৰ দৰেই মোৰ নামটো 3 নম্বৰত সন্নিৱিষ্ট কৰা হৈছে। তো আমি 3জন আছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পেনেলত, BPF দলৰ পৰা খাম্পা ছাৰ, প্ৰমীলা ৰাণী বাইদেউ আৰু মই। চাওক, এটালে তাল নাবাজে, 2 পক্ষৰ পৰাই আলোচনা চলি আছিলে যে কি কয় ময়ো ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই যাব বিচাৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গুৰু আৰু পিতৃ স্বৰূপে মোক সদায় গাইডেন্স দি থৈ আহিছে আৰু গাইডেন্স দি তেওঁ আগুৱাই যাবলৈ সদায় উৎসাহ প্ৰদান কৰিছে। তো গতিকে তেওঁ কৈছিলে মই চাম যে তোমাৰ যিখিনি টেলেণ্ট, অভিজ্ঞতা বা যিখিনি তোমাৰ ডেডিকেশ্যন, সেইখিনি আমাৰ পাৰ্টীয়ে তোমাক ৰিকগনাইজ কৰিব। কিন্তু মই ভবা নাছিলোঁ যে মানে চ' ছাৰপ্ৰাইজিংলি ইমান ভালভাৱে মোক এনকাৰেজ কৰিব আৰু মোৰ নামটো যে পেনেলত সন্নিৱিষ্ট হ'ব, এয়া মই কেতিয়াও ভবা নাছিলোঁ। আৰু এয়া মানে মই সিমান কল্পনাও কৰা নাছিলোঁ যে ইমান পুৰস্কৃত কৰিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক। কৰিছোঁ সকলো প্ৰাৰ্থীকে যাৰ যাৰ নাম পেনেল লিষ্টত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ যোনেই নিজিকক কিয় BPF-এটো জিকিব। আজিতো কোনোবা নিজিকিলে যে বা কোনোবা টিকিট নাপালে যে কাৰোবা এজনৰ ইণ্ডিভিজুৱেল লছ হ'ব, সেইটোতো নহয়। আজি দলে যদি নিজিকে দলটোৰ বাবে লছ হ'ব ন। আজিৰ দিনত কোনেওতো ক'ব নোৱাৰে মই টিকিট নাপালে বা মই প্ৰাৰ্থী নহ'লে মই ইণ্ডিপেণ্ডেণ্টলি খেলিম। তেনেকুৱাতো ব্লেকমেইলৰ ৰাজনীতি BPF-ত নচলে ভাই, বেলেগ দলত চলিব পাৰে। কাৰণ আমি দেখিছোঁ বেলেগ দলত তেনেকুৱা হয়, BPF-ত তেনেকুৱা নচলে বুলি মই আশা কৰিছোঁ। যদি আপুনি টিকিট পায় তাৰ লগত কলেজটো এইটো হিপথেটিকেল প্ৰশ্ন নহয়, যিহেতুৱে মোৰ নাম আছে তো গতিকে প্ৰস্তুত থাকিবই লাগিব, প্ৰস্তুতি চলাম। যদি মই টিকিট পাওঁ নিশ্চিতভাৱে ইয়াতে UPPL-ৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব। UPPL-ৰ দলৰ যিজন প্ৰাৰ্থী থাকিব তাৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু মই প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ। UPPL দলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰত মই বাৰম্বাৰ কৈছোঁ টলাৰেঞ্চ লাগিব, সম্প্ৰীতি লাগিব, সদ্ভাৱ লাগিব। UPPL দলৰ প্ৰাৰ্থীকো মই বেষ্ট অফ লাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজে আৰু ঈশ্বৰৰ আশীৰ্বাদে নিৰ্ণয় কৰিব কোনে জিকে। প্ৰতিদ্বন্দ্বী UPPL, কিন্তু মই ৰাইভেলৰী বা একদম যে কিবা মোৰ এনিমি শত্ৰু হ'ব বুলি মই অনুভৱ নকৰোঁ। ৰাইজৰ এইটো জানিব বিচাৰে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ কেতিয়াৰ পৰা BPF-ৰ মেম্বাৰশ্বিপ বা কৰ্মী হ'ল, আপুনি কি কয়? চাওক, এটা কথা, BPF দলৰ লগত মই আগতীয়াভাৱে পলিচি লেভেলত কাম কৰিছিলোঁ। 2021 চনৰ পৰা বিভিন্ন পলিচিৰ ক্ষেত্ৰত কাম কৰিছিলোঁ। বিভিন্ন ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই আগুৱাইছিলোঁ। তো সেই ধৰণে কাগজেৰে সংলগ্ন নাথাকিলেও বা কাগজেৰে পঞ্জীয়ন হৈ নাথাকিলেও মোৰ নামটো আন্তৰিকতাৰে কিন্তু মোৰ নাম BPF-ৰ লগত সদায় জড়িত হৈ আছিল। আপুনি কাগজৰ টুকুৰাৰে ক'ব পাৰে যে পৃথ্বীৰাজ BPF হয়তো নাছিল, ৰেজিষ্টাৰ চাই ক'ব পাৰে, মেম্বাৰশ্বিপ ৰোল চাই ক'ব পাৰে, কিন্তু আন্তৰিকভাৱে যদি কওঁ, অন্তৰৰ পৰা যদি কওঁ, হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভিতৰি ক'ব যে পৃথ্বীৰাজ নাৰায়ণ দেৱ 2021 চনৰ পৰাই BPF-ৰ লগত জড়িত হৈ আছে। আৰু অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে BPF দলত মই যোগদান কৰিম, ৰাইজক সন্মুখত যোগদান কৰিম আৰু মোৰ লগত বহু শতাধিক যুৱকক লৈ মই যোগদান কৰিম। আজি এই ঘোষণা আপোনালোকৰ সন্মুখত দিলোঁ। ধন্যবাদ।